নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 21 ফেব্ৰুৱাৰী। লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ, কিয়নো আত্মগত মহিলাৰ একাউণ্টত সোমাব 10,000 কোটি টকা। কিমান তাৰিখত মহিলাগতৰ একাউণ্টত 10,000 কোটি টকা সোমাই দিব, ইয়াক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে কেন্দ্ৰীয় চৰকাৰে কৃষকসকলৰ একাউণ্টত প্ৰদান কৰিব PM কিষাণ 19 নম্বৰ কিস্তি 4,000 কোটি টকা আৰু চৰকাৰে নতুনকৈ এখন আপডেট প্ৰদান কৰিছে। লগতে অসমত নতুনকৈ আকৌ অৰুণোদয় আঁচনি আবেদন কৰিব পাৰিব। যদি আপুনি ভাবিছে নতুনকৈ আবেদন কৰিব পাৰিব, কেনেকৈ কৰিব, ইয়াক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ভাল খবৰ দিলে। ৰেচন কাৰ্ড থাকিলে জনতাই পাব বহুতো সুবিধা। যদি আপোনাৰ ৰেচন কাৰ্ড আছে, আপোনাৰ বাবে এটা ভাল খবৰ। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। কৃষকসকলৰ বাবে বিধানসভাত ডাঙৰ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ধান আৰু সৰিয়হৰ ওপৰত কৃষকসকলৰ বাবে বিধানসভাত ডাঙৰ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ধান আৰু সৰিয়হৰ ওপৰত কেন্দ্ৰীয় NSPৰ উপৰিও ৰাজ্য চৰকাৰে দিব ধনৰাশি। বৰপেটাৰ মাকৈটোত দিয়া হ'ব NSP। কেৱল এয়াই নহয়, প্ৰতিটো সমষ্টিতে হাইস্কুলৰ বাবে দিয়া হ'ব 8 কোটিকৈ টকা। হয় বন্ধু-বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিধানসভাত কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। ৰেচন কাৰ্ডত প্ৰথমবাৰৰ বাবে দাইল চেনি বজাৰৰ মূল্যতকৈ 10ৰ পৰা 25 টকা কমকৈ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে মহিলা উদ্যমিতা আঁচনিক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। যদি আপুনি আত্মগত মহিলা, তেনে ক্ষেত্ৰত কিমান তাৰিখত আপোনাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 10,000 কোটি টকা। 27 লাখ মহিলাক 3 বছৰত 50,000 কোটি টকা প্ৰদান কৰি লাখপতি বাইদেউ গৰিব চৰকাৰে। আৰু বিহালীত 1 এপ্ৰিলৰ পৰা লাখপতি বাইদেউৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব এই টকা। কেৱল এয়াই নহয়, বিদ্যুৎ বিল 1 এপ্ৰিলৰ পৰা 1.5 টকালৈকে হ্ৰাস পাব। হয় বন্ধু-বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনসাধাৰণৰ বাবে দিছে কেইবাটাও ফল খবৰ। স্নাতক উত্তীৰ্ণ শিক্ষাৰ্থীৰ বাবে প্ৰাণদায়ক ভাত্তা দিয়াৰ কথা ঘোষণা কৰিছে। প্ৰতিখন গাঁৱলৈ 1 কোটি টকাকৈ দিয়াৰ বাবে আঁচনি গ্ৰহণ কৰিছে চৰকাৰে। বিদ্যালয় নামঘৰ উন্নয়নৰ বাবে দিয়া হ'ব এই ধনৰাশি। মাজুলীৰ দলঙক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, মুছলমানক লৈ বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে। সাধাৰণ মুছলমান ড্ৰাগছ বেপাৰৰ লগত জড়িত নহয়। সাধাৰণ মুছলমান লাভজাহাতৰ লগত জড়িত নহয়। সাধাৰণ মুছলমানে সত্ৰৰ মাটিও দখল নকৰে, কিন্তু বটদ্ৰ মাটি দখল কৰিলে একশ্যন লোৱাই হ'ব। মুছলমানক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, বাগবৰ সমষ্টিত জনতাক নালাগে অৰুণোদয় আঁচনি। বিধায়ক শ্বেৰমান আলীয়ে এই কথা উল্লেখ কৰিলে। অৰুণোদয়ৰ বিৰুদ্ধে শ্বেৰমান আলীয়ে বিচাৰিলে দলং আৰু কলেজ। বৰপেটাৰ আয়ুক্ত বাগবৰলৈ যাব জনতাৰ মতামত ল'বলৈ। জনতাৰ সৈতে অৰুণোদয় নলগা প্ৰসংগক লৈ আলোচনা কৰিব। জনতাৰ মতামতক লৈ সিদ্ধান্ত গ্ৰহণ কৰিব চৰকাৰে। দৰিদ্ৰ লোকৰ মুখৰ পৰা কিয় অৰুণোদয় আঁচনি কাঢ়িব বিচাৰিছে? বিধানসভাত শ্বেৰমান আলীৰ মন্তব্যৰ প্ৰতিক্ৰিয়া দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰকিবুল হুছেইনক আক্ৰমণত জড়িত কৃষক বিভাগ আৰু মুখ্যমন্ত্ৰী বিস্ফোৰক অভিযোগ আনিলে বিধায়ক অখিল গগৈয়ে। শীঘ্ৰে নিলম্বন কৰক নগাঁও জিলাৰ SP আৰু ৰূপৈহাটৰ OC-ক। আৰু এনেকুৱা ঘটনাৰ পুনৰাবৃত্তি নহয় বুলি সদনত বিবৃতি দিব লাগে হিমন্ত বিশ্ব শৰ্মাই। ইয়া অসমত চলি থকা জংগল ৰাজ। বিৰোধী দলৰ ভূমিকাক লৈ শূন্য হৈ পৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে। হয় বন্ধু-বান্ধৱীসকল, ৰকিবুল হুছেইনক আক্ৰমণত জড়িত কৃষক বিভাগ আৰু মুখ্যমন্ত্ৰী। আচলতে অখিল গগৈয়ে যিকেইটা মন্তব্য কৰিছে বা অভিযোগ উত্থাপিত কৰিছে, জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে, আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, খেতিয়কসকলে সোনকালে কৰক কেইবাটাও গুৰুত্বপূৰ্ণ কাম, কিয়নো এসপ্তাহৰ পাছতে আহিব 19 নম্বৰ কিস্তিৰ ধনৰাশি। এইকেইটা কাম কৰক এতিয়াই আপুনি, কিয়নো মাত্ৰ এসপ্তাহৰ ভিতৰতে লাখ লাখ কৃষকৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 19 নম্বৰ কিস্তিৰ ধনৰাশি। তালিকাত যদি নাম নাই, তেনে ক্ষেত্ৰত এতিয়া কৰক আপুনি অভিযোগ। আৰু টকা পোৱাৰ পিছতে আপুনি অভিযোগ দিলে নহ'ব। অভিযোগ কৰাৰ পিছতে আপুনি লাভ কৰিব 19 নম্বৰ কিস্তিৰ ধনৰাশি। PM কিষাণ এপৰ জৰিয়তে আপুনি চাব পাৰিব আপোনাৰ নাম। 24 ফেব্ৰুৱাৰীত কোটি কোটি কৃষকৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব PM কিষাণৰ 19 নম্বৰ কিস্তিৰ টকা। পুৱাতে 19 নম্বৰ কিস্তিৰ 2,000 কোটি টকা লাভ কৰিব কৃষকসকলে। যিসকল কৃষকে 18 নম্বৰ কিস্তিৰ টকা পোৱা নাই, সেইসকল কৃষকৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 4,000 কোটি টকা 19 নম্বৰ কিস্তিৰ লগতে DBT যোগে লাখ লাখ কৃষকৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব টকা।
টকা PM কিষাণ এপৰ জৰিয়তে কৃষকে কৰিব লাগিব eKYC অনলাইন অথবা CSC চেণ্টাৰত গৈ কৰিব পাৰিব eKYC মনত ৰাখিব নকৰিলে নাপাব আপুনি PM কিষাণৰ টকাক লৈ চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ নিয়ম সলনি কৰি দিছে লগতে ইফালে বুয়া হিতাধিকাৰীসকলে আৰু ধন নাপাব যদি আপুনি PM কিষাণৰ বুয়া হিতাধিকাৰী তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা বেয়া খবৰ হাজু হল তালিকা অসমতে আছে 8,40,672 জন বুয়া কৃষক ধন আত্মসাৎ কৰাৰ অভিযোগ 8,40,672 জন কৃষকৰ বিৰুদ্ধে বুয়া হিতাধিকাৰী ঘূৰাই দিব লাগিব ধন আৰু চলি আছে ইয়াৰ বাবে সাৰ্ভে তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ আপুনি চৰকাৰী ঘৰ নাই পোৱা নেকি বিশেষ 7টা পদ্ধতিৰে যাওক আৰু চৰকাৰী পকীঘৰ আপুনি লাভ কৰিব ৰাজ্যৰ চৰকাৰী ঘৰ নোপোৱা লাখ লাখ লোকৰ বাবে ডাঙৰ খবৰ শীঘ্ৰে সাজু কৰক নথিপত্ৰ সাজু কৰক পেন কাৰ্ড আধাৰ কাৰ্ড ৰেচন কাৰ্ড বেংক একাউণ্ট সক্ৰিয় ফোন নম্বৰ লগতে ইনকাম চাৰ্টিফিকেট ইত্যাদি নতুনকৈ 3,88,000 লোকে লাভ কৰিব চৰকাৰী ঘৰ চিন্তা আঁতৰাই 6 টকাকৈ বৃহৎ ঘোষণা কৰিছে দৰিদ্ৰ হিতাধিকাৰীৰ বাবে কোনে কোনে লাভ কৰিব চৰকাৰী ঘৰ এই 7টা পদ্ধতিৰে যাওক চৰকাৰী পকীঘৰ আপুনি লাভ কৰিব 1 নম্বৰত উল্লেখ কৰিছে আপুনি যদি ঘৰ পোৱা নাই এখন মাত্ৰ ফটো তুলি লাভ কৰিব চৰকাৰী পকীঘৰ 2 নম্বৰত উল্লেখ কৰিছে মোবাইলৰ এখন ফটো আৰু আধাৰ কাৰ্ড থাকিলে লাভ কৰিব বিনামূলীয়া ঘৰ 3 নম্বৰত উল্লেখ কৰিছে আধাৰ নম্বৰৰ জৰিয়তে PM আৱাস যোজনাৰ পৰ্টেলত আবেদন কৰিব লাগিব আৰু 4 নম্বৰত উল্লেখ কৰিছে 15,000 টকা মাহিলী আয় হলেও লাভ কৰিব বিনামূলীয়া চৰকাৰী ঘৰ আৰু 5 নম্বৰত উল্লেখ কৰিছে দুচকীয়া বাহন থাকিলেও আপুনি লাভ কৰিব বিনামূলীয়া চৰকাৰী ঘৰ 6 নম্বৰত উল্লেখ কৰিছে 5 একৰ পৰ্যন্ত মাটি থাকিলেও লাভ কৰিব আপুনি বিনামূলীয়া চৰকাৰী ঘৰৰ সুবিধা আৰু 7 নম্বৰত উল্লেখ কৰিছে জিঅ' ট্ৰেকিং কৰি থোৱা প্ৰতিটো দুখীয়া পৰিয়ালে পাব চৰকাৰী ঘৰৰ সুবিধা আপুনি চৰকাৰী ঘৰ পোৱা নাই নেকি তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ কিন্তু অতি শীঘ্ৰে আপুনি চৰকাৰী ঘৰৰ আবেদন কৰক আপুনি লাভ কৰিব চৰকাৰী ঘৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰকিবুল হুছেইনক আক্ৰমণ কৰাৰ পিছতে জাঙুৰ খাই উঠিছে সংখ্যালঘু সংগঠন প্ৰতিজন দুৰ্বৃত্তক আটক কৰিব লাগে আৰক্ষীয়ে গণতন্ত্ৰ বিশ্বাস কৰাৰ মন মুগজু জোকাৰি কৈছে এই ঘটনায় এগৰাকী সাংসদক গুৰুলকৈ আৰক্ষীৰ সন্মুখত প্ৰহাৰ কৰা হল অসমত আইন শৃংখলাজনিত পৰিৱেশৰ অৱক্ষয় ঘটিছে এই আক্ৰমণৰ ঘটনাৰ ন্যায়িক তদন্ত হ'ব লাগে গৃহমন্ত্ৰী উপযুক্ত দায়িত্ব পালন কৰক হিমন্ত বিশ্ব শৰ্মাই প্ৰতিজন আক্ৰমণকাৰীক আইনৰ আওতালৈ আনি কঠোৰ শাস্তি বিহিব লাগে হয় বন্ধু বান্ধৱীসকল কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ পাইছে ইয়াৰ বিষয়ত জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেন্ট বক্সত জনাব বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'